মই মানে তেখেতক গৈ সুধিছিলো পুলিং এজনক ভাত খাই আছে সিহঁতে ৰুমত তেতিয়া মই সুধিছিলো যে স্যাৰ আমাৰ যে বাহিৰত ভোটাৰ কেইটা আছে এই ভোটাৰৰ মানে বুটটো আমি কি কেনেকে দিয়াব পাৰো এতিয়া তেখেতে কি কৈছে যে বুটটো আমি দিব নোৱাৰি এইটো এক মাহ আগত তোমালোকে কিবা এটা কাগজ দিব লাগিছিলে তেতিয়াহ'লে তোমালোকে দিব পাৰিবা সেইখিনি কথা আমি পাতিলো ভিতৰত তেতিয়া তেখেতে ওলাই আহিলে আহি পেলাই আমাৰ বৌ এজনে ইয়াত ৰৈ আছে মই পিছফালে আহি আছো বৌক আহি কৈছে এই মানুহজন এক নম্বৰ অভদ্ৰ হয় এনেকে মানে আৰু কিবা কিবি কৈছে ভোটিংৰ কথা মই শুনা নাই কিন্তু অভদ্ৰ কথাটো মই স্পষ্ট শুনি পাইছো কোনে কৈছে কথা এইটো আমাৰ যিটো প্ৰিজাইডিং অফিচাৰ 14 নম্বৰ হয় মহিলাগৰাকী কৈ আছিলে তেখেতে এতিয়া আপোনালোকে কিবা উত্তৰটো বচিছে নাই মানে আমি এই বস্তুটো যে তেখেতে যে ক'লে ইয়াৰ মানে আমি বিচাৰ লাগে আৰু বন্ধ হৈ আছিলে কিমান সময় বন্ধ হয় 15-20 মিনিট মান বন্ধ হৈ আছিল এইটো 14 নম্বৰ হেৰি হয় এতিয়া নতুন হিচাপত 14 নম্বৰ সোণাৰীবিলি এলপি স্কুল আমাৰ সোণাৰীবিলি 14 নম্বৰ কেন্দ্ৰত ভোট গ্ৰহণ চলি আছিল ধুনীয়াকে আৰামত চলি আছে তাৰপিছত মানে কিছুমান ভোটাৰ বাহিৰত আছে সুধিছে গৈ আমাৰ পুলিং এজেণ্টে সুধিছে গৈ এইকেইটা বাহিৰৰ ভোটাৰখিনিক আমি কেনেকৈ ভোট দিয়া ব্যৱস্থা কেনেকৈ কৰিব পাৰোঁ তেতিয়া ধুনীয়াকৈ তেখেতে মানে কৈছে যে এইটো আমাৰ নিয়মত নাই যদি তেখেতে গুচি আহিছে নাই যদি আৰু এবাৰ তেখেত কৈছিল চাওকচোন পাৰি নেকি কোনো কি কয় নাই নোৱাৰি ধুনীয়া ওলাই গুচি আহিলে লগে লগে আৰু এজন বৌ আছিল পুলিং এজেণ্টৰ বৌ এজন আছিল BLO তাৰ কথা বহুত বেয়াকৈ কৈছে কিবা অভদ্ৰ বহুত কিবা কৈছে সেইটো কোৱাৰ কাৰণে এতিয়া আমি বৰ্তমান 15 মিনিট ধৰি বন্ধ হৈ আছে বাহিৰৰ ভোটাৰ থাকে সেই ভোটাৰৰ লিষ্টখন আমাৰ হাতত অহা নাছিলে তাৰ বাবে এখেতে সুধিছিলে যে লিষ্টখন আমাৰ হাতত আহিছে নাই ভোট দিব পাৰিব নাই যোনটো নিয়ম মতে নোৱাৰে তাৰ বাবে মানে আমাৰ লগত অলপ মিছআণ্ডাৰষ্টেণ্ডিং ক্ৰিয়েট হৈছে সেইকাৰণে অবৈধ আচৰণ কৰিছে নাই এখেতে মোৰ লগত মানে বাহিৰত মাতি কথা কৈ আছিল বাহিৰত নহয় আপুনি সেইটো ৰুমত আপুনি আছিলে ৰুমত আমি গৈছিলো আপোনাৰ ৰুমত হয় তাৰপিছত তেতিয়া কওঁতে কৈছে যে মানে তেওঁ কৈছিলে যে এইটো কিবা কৰাই দিয়ক সেইটো নিয়ম মতে নোৱাৰি তাতে তেওঁ অলপ ভুল বুজাবুজি হ'ল এইটো তেওঁ অভদ্ৰামী বুলি ভাবিলে মই প্ৰিচাইডিং অফিচাৰ একো মোৰ এনেকুৱা অভদ্ৰামী কৰা নাই এখেতে ভুল বুজিছে আৰু অলপ কম আপুনি চাওক আপুনি আমাৰ ৰুমৰ পলিং এজেণ্ট হয় প্ৰচেছটো বন্ধ হ'ব নালাগে প্ৰচেছ বন্ধটো আমি আমি জাষ্ট কথা পাতিবলৈ নাই বন্ধ হোৱা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।